নমস্কাৰ। আজি ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ এই শ্ৰেণীলৈ মই সকলোকে স্বাগতম জনাইছোঁ। মই শ্ৰুতিধাৰা কাশ্যপ। মই আজি আলোচনা কৰিবলৈ ওলাইছোঁ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ অৰ্থাৎ ইগনোৰ স্নাতক পাঠ্যক্ৰমৰ BCC 132 ব্লক 3 অন্তৰ্গত ইউনিট 8 ওয়েলফেয়াৰ এলোকেটিভ ইফিচিয়েন্সি আণ্ডাৰ পাৰফেক্ট কম্পিটিশ্যন অৰ্থাৎ কল্যাণ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত বিতৰণ দক্ষতা ইয়াৰ অন্তৰ্গত আজিৰ আলোচ্য বিষয় হৈছে কল্যাণ অৰ্থনীতি অৰ্থনৈতিক দক্ষতা আৰু পেৰেটো কাম্য। সকলো দৰ্শককে আজি এটা গুৰুত্বপূৰ্ণ বিষয় মই আলোচনা কৰিবলৈ ওলাইছোঁ। সেয়া হৈছে কল্যাণ অৰ্থনীতি। অৰ্থাৎ আমি অৰ্থনীতি বুলি ক'লে অৰ্থনীতি বিজ্ঞানৰ সাধাৰণতে আমি ব্যষ্টিবাদী অৰ্থনীতি সমষ্টিবাদী অৰ্থনীতিৰ কথা সকলোৱে জানো। ব্যষ্টিবাদী অৰ্থনীতিত আমি ব্যক্তিগত অৰ্থনৈতিক গোটসমূহৰ বিষয়ে আলোচনা কৰোঁ। আনহাতে আমি সমষ্টিবাদী অৰ্থনীতিত গোটেই সমগ্ৰ অৰ্থনীতিৰ বিভিন্ন অৰ্থনৈতিক পৰিঘটনাসমূহৰ বিষয়ে আলোচনা কৰোঁ। কিন্তু কল্যাণ অৰ্থনীতি সামগ্ৰিকভাৱে বা তুলনামূলকভাৱে এক নতুন বিষয় আৰু বৰ্তমান সময়ত কল্যাণ অৰ্থনীতিৰ যথেষ্ট গুৰুত্ব আছে। আমি প্ৰথমতে আলোচনা কৰিম কল্যাণ অৰ্থনীতিৰ আৰম্ভণি। অৰ্থাৎ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ আৰু ব্যৱহাৰিক শাখা হৈছে কল্যাণ অৰ্থনীতি। মই ইতিমধ্যে এই কথা দোহাৰিছোঁ। কাৰণ বৰ্তমান সময়ত প্ৰায়োগিক বা কিয়নো অৰ্থনৈতিক তত্ত্বসমূহ আমি যেতিয়া অধ্যয়ন কৰোঁ তাৰ সকলোৰে ব্যৱহাৰিক উপযোগিতা আছে। অৰ্থাৎ ব্যৱহাৰিক অৰ্থসমূহ যেতিয়া সমাজত প্ৰচাৰ হ'ব বা অৰ্থনীতিৰ তত্ত্বসমূহৰ আমি ব্যৱহাৰসমূহ বহুলভাৱে জনপ্ৰিয় কৰিব পাৰিম, তেতিয়াহে অৰ্থনীতিৰ অধ্যয়নৰ যি প্ৰাসংগিকতা সি সমাজত প্ৰস্ফুটিত হ'ব বা তাৰ সুফলসমূহ আমি সমাজত প্ৰতিফলন হোৱা দেখিবলৈ পাম। আৰু অৰ্থনীতিৰ তত্ত্বসমূহৰ সেই ব্যৱহাৰিক শাখা বা সুফলসমূহ কেনেদৰে সমাজত প্ৰতিফলিত হৈছে তাৰ অধ্যয়ন কৰা হয় কল্যাণ অৰ্থনীতি। অৰ্থাৎ তাৰ অধ্যয়নেই হৈছে কল্যাণ অৰ্থনীতি। আৰু আমি যদি কওঁ এই কল্যাণ অৰ্থনীতিৰ মূলটো ক'ত আছে, আমি ঘূৰি যাব লাগিব আমাৰ অৰ্থনীতি বিজ্ঞানৰ তিনিটা বিশেষ সংজ্ঞালৈ। আমি জানো অৰ্থনীতি বিজ্ঞান বুলি ক'লে যিসকলে ইতিমধ্যে অৰ্থনীতি বিজ্ঞানৰ চৰ্চা তথা পঢ়নত জড়িত হৈ আছে তেখেতসকলে নিশ্চয় জানে যে অৰ্থনীতি বিজ্ঞানৰ তিনিটা সংজ্ঞা দিয়া হয়। তাৰ ভিতৰত এই তিনিটা সংজ্ঞাৰ আদাম স্মিথৰ সম্পদৰ সংখ্যা, সম্পদ ভিত্তিক সংজ্ঞা, তাৰ পিছত আলফ্ৰেড মাৰ্শ্বালৰ কল্যাণ ভিত্তিক অৰ্থবিজ্ঞানৰ সংজ্ঞা আৰু শেষত লায়নেল ৰবিনছৰ যিটো দুষ্প্ৰাপ্যতাৰ সংজ্ঞা, যিটোক আটাইতকৈ বিজ্ঞানসন্মত অৰ্থনীতি বিজ্ঞানৰ সংজ্ঞা হিচাপে গণ্য কৰা হয়। এতিয়া এই অৰ্থনীতি বিজ্ঞানৰ আদাম স্মিথৰ সংজ্ঞাক যিহেতু অৰ্থনৈতিক সম্পদৰ বিজ্ঞান বুলি কোৱা হৈছে, অৰ্থাৎ অৰ্থবিজ্ঞানত সম্পদৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
সম্পদৰ উৎপাদন আৰু সম্পদৰ আহৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে, কিন্তু সম্পদৰ ব্যৱহাৰৰ কথা তাত কোৱা হোৱা নাই। সেইকাৰণে অৰ্থবিজ্ঞানৰ আদাম স্মিথৰ যি সংজ্ঞা পিছৰ সময়ত পিছৰ অৰ্থবিজ্ঞানীসকলে সমালোচনা কৰিছে। কিন্তু আমাৰ আলফ্ৰেড মাৰ্শ্বালৰ যিটো অৰ্থবিজ্ঞানৰ সংজ্ঞা, তাত অৰ্থবিজ্ঞানক কল্যাণ অৰ্থনীতি হিচাপে অধ্যয়নৰ গুৰুত্বৰ ওপৰত গুৰুত্ব দিয়া হৈছে, অৰ্থাৎ গুৰুত্বৰ ওপৰত আলোচনা কৰা হৈছে। অৰ্থাৎ অৰ্থবিজ্ঞানে কেৱল সম্পদ আহৰণতে ব্যস্ত থাকিলে নহ'ব, সেই সম্পদৰ আহৰণৰ দ্বাৰা আৰু সেই সম্পদৰ উপযুক্ত বিতৰণৰ দ্বাৰা আমি সামাজিক কল্যাণ সাধন কৰিব পাৰিছো নে নাই, সেয়াহে অৰ্থবিজ্ঞানৰ মূল অধ্যয়নৰ মূল বিষয়বস্তু হোৱা উচিত। সেয়া আলফ্ৰেড মাৰ্শ্বালৰ অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাত ইতিমধ্যে কোৱা হৈছে। আকৌ যিটো অৰ্থবিজ্ঞানৰ আটাইতকৈ বিজ্ঞানসন্মত সংজ্ঞা, যাক লায়নেল ৰবিনছৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞা, তাত যিদৰে কোৱা হৈছে, যিহেতু আমাৰ সম্পদসমূহ সীমিত আৰু আমাৰ অভাৱ অসীম, আৰু সীমিত সম্পদসমূহৰ আকৌ বিকল্প ব্যৱহাৰ আছে, সেয়েহে আমি তাৰ উপযুক্ত ব্যৱহাৰৰ দ্বাৰা সৰ্বোত্তম উপযোগিতা যাতে পাব পাৰোঁ, তাক সুনিশ্চিত কৰাৰ ওপৰত আমি গুৰুত্ব দিয়া উচিত। কাৰণ সম্পদসমূহ উপযুক্ত পৰিমাণে ব্যৱহাৰ কৰি তাৰ পৰা সৰ্বোত্তম উপযোগিতা যেতিয়া আমি আহৰণ কৰিব পাৰোঁ, তাৰ পৰাই আমি নিশ্চিত কৰিব পাৰিম সামাজিক কল্যাণ, অৰ্থাৎ সমাজত কল্যাণ সাধন হৈছে নে নাই। গতিকে ইয়াৰ পৰা বুজা যায় যে নিশ্চিতভাৱে আমাৰ অৰ্থনীতিৰ যিসমূহ তত্ত্ব বা অৰ্থনীতিৰ যিবিলাক আঁচনি, তাৰ প্ৰায়োগিক ব্যৱহাৰ বা প্ৰায়োগিক অধ্যয়নে হৈছে কল্যাণ অৰ্থনীতি। আৰু কল্যাণ অৰ্থনীতি সেয়েহে বৰ্তমান সময়ত অৰ্থনীতিৰ এক অতি গুৰুত্বপূৰ্ণ আৰু খুব গতিশীল শাখা হিচাপে পৰিগণিত হৈছে। এতিয়া আমি আহোঁ কল্যাণ অৰ্থনীতিৰ মূল উদ্দেশ্যলৈ। ইতিমধ্যে কৰা আলোচনাৰ পৰা এয়া প্ৰস্ফুটিত হৈছে যে অৰ্থনৈতিক কাৰ্যৰ সহায়ত সমাজৰ সাৰ্বিক কল্যাণ সাধন হৈছে ইয়াৰ উদ্দেশ্য। অৰ্থাৎ যিসমূহ অৰ্থনৈতিক কাৰ্য আমি সাধন কৰোঁ, তাৰ দ্বাৰা সমাজে যেতিয়া সাৰ্বিক কল্যাণ লাভ কৰিব, অৰ্থাৎ সমাজৰ সকলো শ্ৰেণীৰ মানুহেই যাতে তাৰ পৰা সুফল পায়, সুফল লাভ কৰিব, তেনেকুৱাবিলাক অৰ্থনৈতিক কাৰ্যহে আমাৰ বাবে উপযোগী, আৰু সেই অৰ্থনৈতিক কাৰ্যসমূহ আমি গ্ৰহণ কৰা উচিত, আৰু সেয়াই হৈছে কল্যাণ অৰ্থনীতিৰ অধ্যয়নৰ মূল উদ্দেশ্য। এতিয়া আমি আহিছোঁ কল্যাণ অৰ্থনীতিৰ সংজ্ঞালৈ। নিশ্চিতভাৱে কল্যাণ অৰ্থনীতিৰ এক নিৰ্দিষ্ট সংজ্ঞা দাঙি ধৰাটো সহজ নহয়, কাৰণ কল্যাণ হৈছে এক মানসিক অনুভূতি আৰু মানৱীয় প্ৰমূল্যবোধ ইয়াৰ মূল আধাৰ। কাৰণ কল্যাণ এজন ব্যক্তিৰ বাবে যিটো কাৰ্যৰ পৰা তেওঁ কোনো এটা কাৰ্যৰ পৰা যিখিনি উপযোগিতা লাভ কৰিব, সেয়া যদি তেওঁৰ বাবে কল্যাণ হ'ব পাৰে, আন এজন ব্যক্তিৰ বাবে সেয়া কল্যাণ নহ'বও পাৰে। কাৰণ কল্যাণৰ ধাৰণা আৰু কল্যাণৰ মাত্ৰা মানুহভেদে বা ব্যক্তিভেদে বা সমাজভেদে পৃথক পৃথক হ'ব পাৰে। সেয়েহে ইয়াৰ এক সাধাৰণীকৰণৰ দ্বাৰা ইয়াৰ সংজ্ঞা দাঙি ধৰাটো সহজ নহয়, কাৰণ কল্যাণ ব্যক্তিভেদে বেলেগ হ'ব পাৰে, কল্যাণৰ মাত্ৰা ব্যক্তিভেদে সমাজভেদে ভিন ভিন হ'ব পাৰে। তথাপিও আমি যেতিয়া কল্যাণৰ সংজ্ঞা বা কল্যাণ অৰ্থনীতিৰ সংজ্ঞা দাঙি ধৰিবলৈ যাওঁ, ইয়াত এটা কথাই আমি মনত ৰাখিব লাগিব যে কল্যাণ অৰ্থনীতিৰ মূল আধাৰেই হৈছে মানৱীয় প্ৰমূল্যবোধ। অৰ্থাৎ যিসমূহ অৰ্থনৈতিক কাৰ্য বা আঁচনিয়ে মানৱীয় প্ৰমূল্যবোধ সুনিশ্চিত কৰিব, আৰু সেই আঁচনি বা কাৰ্যসমূহকে
আমি কল্যাণ অৰ্থনীতি সুনিশ্চিত অৰ্থাৎ কল্যাণ সামাজিক কল্যাণ সুনিশ্চিত কৰিব বুলি ক'ব পাৰো অৰ্থনীতিবিদ এ.চি. পিগু যি আমাৰ এয়া কল্যাণ অৰ্থনীতি অথবা ৱেলফেয়াৰ ইকনমিক্সৰ এজন প্ৰৱৰ্তক বুলি ক'ব পাৰি বা বাটকটীয়া বুলি ক'ব পাৰি তেখেতৰ গ্ৰন্থ ইকনমিক্স অফ ৱেলফেয়াৰত ইয়াৰ সংজ্ঞা আগবঢ়াইছে তেখেতৰ মতে অৰ্থনৈতিক কল্যাণ সামাজিক কল্যাণৰে অংশ সামাজিক কল্যাণ হৈছে এখন সমাজত বাস কৰা ব্যক্তিসমূহৰ দ্ৰব্য আৰু সেৱাৰ পৰা লাভ কৰা সন্তুষ্টি বা তৃপ্তিৰ সমষ্টি আমি জানো সমাজ বুলি ক'লে সমাজত বাস কৰা ব্যক্তিসমূহৰে সমাজ গঠিত আৰু যদি আমি সামাজিক কল্যাণ জুখিব লাগে তেতিয়াহ'লে নিশ্চিতভাৱে সমাজত যিসকল ব্যক্তিয়ে বাস কৰিব তেখেতসকলে উপভোগ কৰা দ্ৰব্য আৰু সেৱাসমূহৰ পৰা লাভ কৰা সন্তুষ্টি বা তৃপ্তিৰ যিটো যোগফল বা সমষ্টি হ'ব সেয়াই হ'ব সামাজিক কল্যাণ Social welfare is the sum total of individual utilities in a society derived from consumption of various goods and services. আকৌ আন এজন কল্যাণ অৰ্থনীতিৰ আলোচক বিখ্যাত অৰ্থনীতিবিদ ভি পেৰেটো তেখেতে কৈছে যে অৰ্থনীতি এখনত গ্ৰহণ কৰা বিভিন্ন অৰ্থনৈতিক আঁচনিৰ পৰা কোনো ব্যক্তিৰ অপকাৰ নোহোৱাকৈ অন্ততঃ এজন ব্যক্তিৰো যদি উপকাৰ সাধন কৰিব পৰা যায় তেন্তে সেই নীতি বা আঁচনিসমূহক কল্যাণকামী অৰ্থনীতিৰ আঁচনি বুলি ক'ব পাৰি কাৰণ অৰ্থনীতি এখনত বিভিন্ন ধৰণৰ অৰ্থনৈতিক আঁচনি লোৱা যায় প্ৰশাসনে হওক বা যিসকল আঁচনি গ্ৰহণকাৰী সংস্থা তেখেতসকলে যেতিয়া কোনো আঁচনি গ্ৰহণ কৰে সেই আঁচনিয়ে যদি সমাজৰ অন্ততঃ এজন ব্যক্তিৰো যদি উপকাৰ সাধন কৰিব পাৰে কিন্তু তাত এটা চৰ্ত থাকিব যে আন কোনো ব্যক্তিৰ অপকাৰ হ'ব নোৱাৰে তেতিয়াহে তেনেকুৱা আঁচনিক আমি কল্যাণকামী অৰ্থনীতিৰ আঁচনি বুলিব পাৰি অৰ্থাৎ এই চৰ্তৰ দ্বাৰা আমি বিভিন্ন চৰকাৰী অনাচৰকাৰী আঁচনি যি ইতিমধ্যে গ্ৰহণ কৰা হৈ আহিছে সমাজৰ হিতৰ অৰ্থে গ্ৰহণ কৰা আঁচনিসমূহৰ আমি যদি সুফল বা তাৰ সমাজত প্ৰতিফলন চাব লাগে তেতিয়াহ'লে ভি পেৰেটোৰ এই যিটো কৈছে যে বিভিন্ন কোনো ব্যক্তিৰ অপকাৰ নোহোৱাকৈ আমি যদি অন্ততঃ এজন ব্যক্তিৰো উপকাৰ সাধন কৰিব পাৰোঁ তেতিয়াহে তেনেকুৱা আঁচনি বা নীতিক আমি কল্যাণকামী অৰ্থনীতিৰ আঁচনি বা নীতি বুলি ক'ব পাৰোঁ আৰু তেনেসমূহ আঁচনিহে সমাজৰ হিতৰ বাবে গ্ৰহণ কৰা উচিত আৰু তেনেসমূহ আঁচনিৰহে সুফল বা দীৰ্ঘস্থায়িত্ব থকা উচিত এখন কল্যাণকামী অৰ্থনীতিৰ মূল লক্ষ্য হোৱা উচিত সেই আঁচনিসমূহ গ্ৰহণ কৰাটো যিসমূহ আঁচনিয়ে সমাজত কোনো ব্যক্তিৰ অপকাৰ নোহোৱাকৈ অন্ততঃ এজন ব্যক্তিৰ হ'লেও উপকাৰ সাধন কৰিব পাৰে গতিকে কল্যাণ অৰ্থনীতিৰ এই প্ৰাৰম্ভিক আলোচনাৰ পৰা আমি কেইটামান কথা স্পষ্ট কৰিব পাৰোঁ যে অৰ্থনীতি এখনত সম্পদৰ পৰিমাণ সীমিত সম্পদৰ যি পৰিমাণ আছে তাৰ যি প্ৰকৃতিয়ে আমাক যিমান পৰিমাণ দিছে তাতকৈ আমি নিশ্চয় তাৰ পৰিমাণটো বৃদ্ধি কৰিব নোৱাৰোঁ কিন্তু সেই সম্পদসমূহেৰে আমি কি কৰিব লাগে যে আমি অসীম অভাৱ পূৰণ কৰিবলগীয়া হয় কাৰণ আমাৰ অভাৱ প্ৰয়োজনীয়তা অসীম
আৰু সেই সীমিত সম্পদেৰে আমি যেতিয়া অসীম অভাৱ পূৰণ কৰিবলৈ যাওঁ আমি পছন্দৰ সমস্যাৰ সন্মুখীন হওঁ যাক কোৱা হয় ইকনমিক্সত অৰ্থাৎ অৰ্থবিজ্ঞানত প্ৰব্লেম অফ চইচ আৰু সেই পছন্দৰ সমস্যাত যেতিয়া আমি সন্মুখীন হওঁ তেতিয়া আমি সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয় যে কোনটো অভাৱ আমি আগতে পূৰণ কৰিম আৰু কোনটো পিছলৈ ৰাখিম আৰু তেতিয়াই আহি পৰে আমাৰ সম্পদৰ দক্ষতাপূৰ্ণ ব্যৱহাৰৰ কথা কাৰণ সম্পদৰ দক্ষতাপূৰ্ণ ব্যৱহাৰেহে আমাক সীমিত সম্পদেৰে যেতিয়া অসীম অভাৱ আমি পূৰণ কৰিবলৈ যাওঁ আৰু আমি যেতিয়া পছন্দৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু আমি অগ্ৰাধিকাৰ দিব লগা হয় যে কোনটো সমস্যা আগতে পূৰণ কৰিম আৰু কোনটো পিছলৈ ৰাখিম আৰু আমি যিটো সমস্যাক অগ্ৰাধিকাৰ দিম যিটো সমস্যা বৰ্তমান সময়ত পূৰণ কৰিবলৈ আমি সম্পদৰ ব্যৱহাৰ কৰিম নিশ্চিতভাৱে আমি তাত দক্ষতাপূৰ্ণ ব্যৱহাৰ কৰিলেহে আমি সেই সমস্যাটো সমাধান কৰাৰ লগতে তাৰ পৰা আমি সৰ্বোত্তম কল্যাণ আৰু সৰ্বোত্তম উপযোগিতা সুনিশ্চিত কৰিব পাৰিম গতিকে কল্যাণ অৰ্থনীতিত যিহেতু সীমিত সম্পদেৰে আমি অসীম অভাৱ পূৰণ কৰিবলগীয়া হয় সম্পদৰ দক্ষতাপূৰ্ণ ব্যৱহাৰৰ প্ৰশ্নটো বা যুক্তিটো খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাবে আমি দক্ষতাপূৰ্ণ উৎপাদন আৰু দক্ষতাপূৰ্ণ বিতৰণ সুনিশ্চিত কৰিব লাগিব দক্ষতাপূৰ্ণ সম্পদৰ ব্যৱহাৰৰ বাবে দক্ষতাপূৰ্ণ উৎপাদন হ'ব লাগিব অৰ্থাৎ আমাৰ উৎপাদনত আমি দক্ষতা অৰ্জন কৰিব লাগিব দক্ষতাপূৰ্ণ উৎপাদন তেতিয়াহে আমি লাভ কৰিম যেতিয়া সম্পদৰ আবণ্টনৰ দ্বাৰা বা সম্পদৰ পুনৰ বিতৰণৰ দ্বাৰা আমি কোনো আন সামগ্ৰীৰ উৎপাদন হ্ৰাস নকৰাকৈ কোনো সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰিব পাৰিম বা আমি কথাটো এনেকেও ক'ব পাৰো এইদৰেও ক'ব পাৰো যে দক্ষতাপূৰ্ণ উৎপাদন বিন্দুটো আমি তেতিয়াহে লাভ কৰিম যেতিয়া সম্পদৰ বিতৰণৰ দ্বাৰা বা সম্পদৰ আবণ্টনৰ দ্বাৰা আমি আন কোনো সামগ্ৰীৰ উৎপাদন হ্ৰাস নকৰাকৈ আন এটা সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰিব পৰা নাযায় কথাটো মই আকৌ ভালদৰে জুকিয়াই দিছো যে ধৰা হল এখন অৰ্থনীতিত দুটা দ্ৰব্য আমি উৎপাদন কৰিম x আৰু y তেতিয়া আমাৰ দক্ষতাপূৰ্ণ উৎপাদন বিন্দুটো আমি তেতিয়াহে পাম যেতিয়া আমি সম্পদসমূহ পুনৰ বিতৰণৰ দ্বাৰা সম্পদ বুলি ক'লে আমি ক'ব পাৰো যে উৎপাদনৰ উপাদানসমূহ যেনে আমি শ্ৰম মূলধন আমি উৎপাদনত ব্যৱহাৰ কৰো শ্ৰম বা মূলধন এই উপাদান দুটা যদি ব্যৱহাৰ কৰো আৰু তাৰ যদি পৰিমাণৰ আমি পৰিৱৰ্তন ঘটাও আৰু সেই পৰিৱৰ্তনৰ দ্বাৰা যদি x দ্ৰব্যৰ উৎপাদন হ্ৰাস নকৰাকৈ আমি y দ্ৰব্যৰ উৎপাদন বৃদ্ধি কৰিব নোৱাৰো তেতিয়াহলে তেনে ধৰণৰ পুনৰ বিতৰণ বা আবণ্টন আমাক আৰু প্ৰয়োজন নহয় অৰ্থাৎ যিটো বিন্দুত আমি সেই অৱস্থাটো লাভ কৰিম সেয়াই হ'ব আমাৰ বাবে দক্ষতাপূৰ্ণ উৎপাদন যিদৰে আমি উৎপাদনত দক্ষতা অৰ্জন কৰিব লাগে ঠিক তেনেদৰে আমি বিতৰণতো দক্ষতা অৰ্জন কৰাটো বাঞ্ছনীয় দক্ষতা পূৰ্ণ বিতৰণৰ বাবে ঠিক একেদৰে উৎপাদনৰ নিচিনাকৈ ৰাষ্ট্ৰীয় উৎপাদনৰ পুনৰ বিতৰণৰ দ্বাৰা যদি আমি কোনো ব্যক্তিৰ ক্ষতি নোহোৱাকৈ আন এজন ব্যক্তিৰ কল্যাণ সাধন কৰিব নোৱাৰো তেতিয়াহলে সেই বিন্দুটোৱে হ'ব দক্ষতাপূৰ্ণ বিতৰণ অৰ্থাৎ দক্ষতাপূৰ্ণ বিতৰণ বিন্দুটো যেতিয়া আমি লাভ কৰো তেতিয়া ৰাষ্ট্ৰীয় উৎপাদনৰ পুনৰ বিতৰণৰ দ্বাৰা আমি আন এজন ব্যক্তিৰ ক্ষতি নোহোৱাকৈ সমাজৰ কোনো এজন ব্যক্তিৰ কল্যাণ সাধন কৰিব নোৱাৰো
আৰু যিটো বিন্দুত আমি এই অৱস্থাটো লাভ কৰিম সেই বিন্দুটোৱে হৈছে দক্ষতাপূৰ্ণ বিতৰণ বিন্দু আকৌ মই উদাহৰণৰ সহায়ত ইয়াক বুজাব বিচাৰিছো ধৰা হোক এখন সমাজত দুজন ব্যক্তি আছে A আৰু B অৰ্থাৎ সমাজখন এই দুজন ব্যক্তিৰে গঠিত তেতিয়া আমি ৰাষ্ট্ৰীয় উৎপাদনৰ পুনৰ বিতৰণৰ দ্বাৰা অৰ্থাৎ আমাৰ যি ৰাষ্ট্ৰীয় উৎপাদন বা জাতীয় আয় তাৰ পৰিমাণ যদি আমি হ্ৰাস বৃদ্ধি কৰো আৰু হ্ৰাস বৃদ্ধিৰ দ্বাৰা আমি যদি বি ব্যক্তিজনৰ ক্ষতি নোহোৱাকৈ বি ব্যক্তিজনৰ আয়ৰ পৰিমাণৰ হ্ৰাস নোহোৱাকৈ এই ব্যক্তিজনৰ আয়ৰ পৰিমাণ বৃদ্ধি কৰিব নোৱাৰো তেতিয়াহলে সেই বিন্দুটোতে আমি দক্ষতাপূৰ্ণ বিতৰণ লাভ কৰিম গতিকে সম্পদৰ দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে দক্ষতাপূৰ্ণ উৎপাদন আৰু দক্ষতাপূৰ্ণ বিতৰণ এই দুয়োটা অপৰিহাৰ্য আৰু অৰ্থনৈতিক দক্ষতা বুলি ক'লে উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত থকা দক্ষতাকে বুজায় এখন সমাজত বা এখন অৰ্থনীতিত যেতিয়া উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত থকা দক্ষতা লাভ কৰা যায় তেতিয়াই অৰ্থনৈতিক দক্ষতা লাভ হোৱা বুলি কোৱা হয় আৰু কল্যাণ অৰ্থনীতিত বা অৰ্থনৈতিক কল্যাণৰ বাবে এখন সমাজত অৰ্থনৈতিক দক্ষতা অৰ্জন খুবেই প্ৰয়োজনীয় আৰু অৰ্থনৈতিক দক্ষতা অৰ্জন কৰিলেহে অৰ্থনৈতিক কল্যাণ সাধন হ'ব এতিয়া অৰ্থনৈতিক দক্ষতা সংজ্ঞা আৰু ধাৰণা আমি কল্যাণ অৰ্থনীতিৰ আঁত ধৰি যিহেতু কল্যাণ অৰ্থনীতিত অৰ্থনৈতিক দক্ষতাৰ ধাৰণাটো খুবেই গুৰুত্বপূৰ্ণ কাৰণ এখন অৰ্থনৈতিক কল্যাণ সাধন কৰিবলৈ বা অৰ্থনৈতিক কল্যাণ সুনিশ্চিত কৰিবলৈ অৰ্থনৈতিক দক্ষতা অৰ্জন অতিব প্ৰয়োজনীয় প্ৰথমতে আমি অৰ্থনীতিবিদ ফিফেৰেটই অৰ্থনৈতিক দক্ষতাৰ সংজ্ঞা কেনেদৰে আগবঢ়াইছে তাক আলোচনা কৰিছো অৰ্থনীতিত কোনো বিতৰণ দক্ষতা লাভ কৰিব যদিহে সমাজৰ কোনো এজন ব্যক্তিৰ ক্ষতি নোহোৱাকৈ অন্ততঃ এজন ব্যক্তিৰ কল্যাণ সাধন কৰিব পৰা যায় তেতিয়াহে অৰ্থনীতিখনে বিতৰণ দক্ষতা লাভ কৰিব ইতিমধ্যে আমি উদাহৰণৰ সহায়ত ইয়াক ব্যাখ্যা কৰিছো এতিয়া আমি যদি চিত্ৰৰ সহায়ত এই পেৰেটো দক্ষতাৰ ধাৰণাটো ব্যাখ্যা কৰো তেতিয়া দেখা পাম যে আমি চিত্ৰত দেখা পাইছো যে x অক্ষত আমি উপস্থাপন কৰিছো ব্যক্তি A ৰ উপযোগিতা আৰু y অক্ষত আমি উপস্থাপন কৰিছো ব্যক্তি B ৰ উপযোগিতা আৰু UV হৈছে উপযোগিতা সম্ভাৱনা সীমাৰেখা অৰ্থাৎ ইউটিলিটি পসিবিলিটি কাৰ্ভ এইখিনিতে উল্লেখনীয় যে উপযোগিতা সম্ভাৱনা সীমাৰেখাৰ প্ৰৱৰ্তক হৈছে অৰ্থনীতিবিদ আমেৰিকান অৰ্থনীতিবিদ পি স্যামুৱেলছন এই উপযোগিতা সম্ভাৱনা সীমাৰেখাৰ সহায়তে আমি এতিয়া পেৰেটো দক্ষতাৰ ধাৰণাটো ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছো চিত্ৰত দেখা গৈছে যে MLS এই তিনিটা বিন্দু আমাৰ উপযোগিতা সম্ভাৱনা সীমাৰেখাৰ ওপৰত আছে ঠিক তেনেদৰে দুটা দ্ৰব্যৰ আমি যদি দুটা দ্ৰব্য x আৰু y বুলি ধৰো তেতিয়া হলে সেই দুটা দ্ৰব্যৰ বিভিন্ন জুতৰ উপভোগৰ পৰা দুজন ব্যক্তিয়ে যি সন্তুষ্টি লাভ কৰে তাৰ সংযোগী বিন্দুবোৰৰ সমষ্টিয়ে হৈছে উপযোগিতা সম্ভাৱনা সীমাৰেখা আৰু MLS তেনেকুৱা তিনিটা বিন্দু বা য'ত আমি দুটা দ্ৰব্যক প্ৰতিনিধিত্ব কৰিছে দুজন ব্যক্তিয়ে উপভোগ কৰা দুটা দ্ৰব্যৰ জুতক প্ৰতিনিধিত্ব কৰিছে
এতিয়া আন এটা বিন্দু আমি কিউ দেখা পাইছো চিত্ৰত কিউ বিন্দুটো উপযোগিতা সম্ভাৱনা সীমাৰেখাৰ ওপৰত নাই কিউ বিন্দুটো আছে উপযোগিতা সীমাৰেখা সম্ভাৱনাৰ ভিতৰত এতিয়া কিউ বিন্দুৰ পৰা এস এল আৰু এম বিন্দুলৈ কোনো ব্যক্তিৰ যদি উপযোগিতা বৃদ্ধি হয় তেতিয়াই সামাজিক কল্যাণ বৃদ্ধি পাব কিউ বিন্দুটোৰ পৰা আমি যদি এম বিন্দুলৈ গতি কৰো চিত্ৰত দেখা পোৱা যায় যে এ ব্যক্তিজনৰ উপযোগিতা একেই থাকিব কিন্তু বি ব্যক্তিজনৰ উপযোগিতা বৃদ্ধি পাব আনহাতে আমি যদি এস কিউ বিন্দুৰ পৰা এস বিন্দুলৈ গতি কৰো তেতিয়া দেখা পাম যে আমাৰ এ ব্যক্তিজনৰ উপযোগিতা বৃদ্ধি পাইছে আৰু বি ব্যক্তিজনৰ উপযোগিতা একেই আছে আৰু যদি আমি কিউ বিন্দুৰ পৰা এল বিন্দুলৈ গতি কৰো তেতিয়া এ আৰু বি দুজন ব্যক্তিৰ উপযোগিতা বৃদ্ধি পাব গতিকে নিশ্চিতভাৱে কিউ বিন্দুৰ তুলনাত এম এল এস এই তিনিটা বিন্দুত সামাজিক কল্যাণ অধিক হ'ব কাৰণ কোনো ব্যক্তি এই বিন্দুকেইটাত কিউ বিন্দুৰ পৰা যেতিয়া গতি কৰা হৈছে তেতিয়া এজন ব্যক্তিৰ হলেও উপযোগিতা বৃদ্ধি পাইছে আৰু এম এল এস যি উপযোগিতা সম্ভাৱনা সীমাৰেখাৰ ওপৰত আছে এই তিনিটা বিন্দুত আমি পেৰেটো দক্ষতা অৰ্জন কৰা বুলি ক'ব পাৰো আনহাতে কিউ বিন্দু যেটো উপযোগিতা সম্ভাৱনা সীমাৰেখাৰ ভিতৰত আছে কিউ বিন্দুত পেৰেটো দক্ষতা অৰ্জন হোৱা নাই কাৰণ কিউৰ পৰা আমি সম্পদৰ পুনৰ বিতৰণৰ দ্বাৰা বা দ্ৰব্যৰ পুনৰ আবণ্টনৰ দ্বাৰা দুজন ব্যক্তিৰ ভিতৰত এজন ব্যক্তিৰ অথবা দুজন ব্যক্তিৰে উপযোগিতা বৃদ্ধি কৰাৰ থল থাকি গৈছে এয়া চিত্ৰৰ পৰা পৰিষ্কাৰকৈ প্ৰতিফলিত হৈছে হেহে যিহেতু কিউ বিন্দুৰ পৰা সামাজিক কল্যাণ বৃদ্ধি কৰাৰ থল থাকি গৈছে কিউ বিন্দুটো পেৰেটো কাম্য অৱস্থা বা পেৰেটো দক্ষতা অৰ্জন বিন্দু বুলি ক'ব পৰা নাযায় আনহাতে আমাৰ উপযোগিতা সম্ভাৱনা সীমাৰেখাত থকা প্ৰত্যেকটো বিন্দুৱে ইয়াত আমি তিনিটা বিন্দু নিৰ্দেশ কৰিছো এম এল আৰু এস কিন্তু তাৰ বাহিৰেও প্ৰত্যেকটো বিন্দুৱে হৈছে এনেকুৱা যি বিন্দুৱে দুটা সামগ্ৰী x আৰু y সেই সমূহ জোটক নিৰ্দেশ কৰিছে যিয়ে সামাজিক কল্যাণ বা অৰ্থনৈতিক দক্ষতা সুনিশ্চিত কৰিছে এতিয়া আমি আহো পেৰেটো দক্ষতা বা পেৰেটোৰ সৰ্বোচ্চ কল্যাণৰ ধাৰণাৰ স্বীকাৰ্য বা অভিধাৰণাসমূহ আসলতে পেৰেটো দক্ষতা যেটো ধাৰণা সেই ধাৰণাটো ব্যাখ্যা কৰিবলৈ যাওঁতে পেৰেটোই কেতবোৰ স্বীকাৰ্য গ্ৰহণ কৰিছে অৰ্থাৎ তেওঁৰ সৰ্বোচ্চ কল্যাণৰ ধাৰণাটো এই স্বীকাৰ্য বা অভিধাৰণাসমূহৰ ওপৰত প্ৰতিষ্ঠিত প্ৰথমতে প্ৰত্যেক ব্যক্তিৰ নিজস্ব সাংখ্যিক উপযোগিতা থাকে অৰ্থাৎ যি উপযোগিতা দ্ৰব্য আৰু সেৱা আহৰণৰ পৰা ব্যক্তি বিশেষে লাভ কৰে সেই উপযোগিতাসমূহ আমি সাংখ্যিক ৰূপত প্ৰকাশ কৰিব পাৰো 2 নম্বৰ প্ৰতিখন উৎপাদন প্ৰতিষ্ঠানৰ উৎপাদন কাৰ্য পূৰ্ব নিৰ্ধাৰিত অৰ্থাৎ তেওঁলোকে কি উৎপাদন কৰিব তাক আগতে নিৰ্ধাৰণ কৰি থোৱা থাকে কোন কেইটা দ্ৰব্য তেওঁলোকে উৎপাদন কৰিব হেয়া আগৰে পৰাই নিৰ্ধাৰণ হৈ থাকে 3 নম্বৰ উৎপাদিত দ্ৰব্যসমূহ সম্পূৰ্ণ বিভাজ্য অৰ্থাৎ যিসমূহ
দ্ৰব্য উৎপাদন প্ৰতিষ্ঠানে উৎপাদন কৰে সেই দ্ৰব্যসমূহক আমি সম্পূৰ্ণৰূপে বিভিন্ন গোটত ভাগ কৰিব পাৰো বা সেই বিভিন্ন গোটত আমি বিভাজন কৰিব পাৰো যাতে বিভিন্ন গোটৰ পৰা কিমানখিনি উপযোগিতা পাব পাৰো তাক আমি জুখি উলিয়াব পাৰো 4 নম্বৰ উপভোক্তা এজনে নিম্নতম ব্যয়ত সামগ্ৰী ভোগ কৰিব বিচাৰে যেহেতু আমি উপভোক্তা সকলক যুক্তিবাদী বুলি ধৰি লৈছো আৰু অৰ্থনীতি বিজ্ঞানত উপভোক্তা সকলক যুক্তিবাদী বুলি ধৰা হয় আমি ৰেশনেল কনজিউমাৰৰ ধাৰণাটো আমি বিশ্বাস কৰো হেহে সকলো উপভোক্তাই তেওঁলোকে যিখিনি সামগ্ৰী উপভোগ কৰে হেয়া নিম্নতম ব্যয়ত অৰ্থাৎ আটাইতকৈ কম খৰচত ভোগ কৰিব বিচাৰে 5 নম্বৰ সৰ্বাধিক সন্তুষ্টি প্ৰতিজন ব্যক্তিৰ লক্ষ্য অৰ্থাৎ যিসমূহ দ্ৰব্য সামগ্ৰী ব্যক্তিসকলে উপভোগ কৰিব সেই দ্ৰব্য বা সামগ্ৰীৰ পৰা সৰ্বাধিক সন্তুষ্টি পাবলৈ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজন উপভোক্তাই চেষ্টা কৰে আৰু শেষৰটো স্বীকাৰ্য হৈছে উৎপাদনৰ উপাদানসমূহ গতিশীল আমি জানো এটা উৎপাদন প্ৰক্ৰিয়াত 4টা উৎপাদনৰ উপাদান নিহিত হৈ থাকে ভূমি শ্ৰম মূলধন আৰু সংগঠন আৰু এই উপাদানসমূহ গতিশীল অৰ্থাৎ তেওঁলোক এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অথবা এটা উদ্যোগৰ পৰা আন এটা উদ্যোগলৈ সম্পূৰ্ণভাৱে গতি কৰিব পাৰে গতিকে এই 6টা স্বীকাৰ্য বা অভিধাৰণাৰ ওপৰত পেৰেটো দক্ষতা বা পেৰেটোৰ যি সৰ্বোচ্চ কল্যাণৰ ধাৰণা ই প্ৰতিষ্ঠিত এতিয়া আহিছো আমি পেৰেটোৰ অৰ্থনৈতিক দক্ষতাৰ চৰ্তসমূহ ইয়াত আমি যদি কওঁ অৰ্থনৈতিক দক্ষতাৰ প্ৰকাৰ বুলিও ক'ব পাৰো পেৰেটোৰ মতে অৰ্থনৈতিক দক্ষতা অৰ্জনৰ বাবে আমি এই চৰ্তকেইটা পূৰণ হোৱাটো আৱশ্যকীয় 1 নম্বৰ হৈছে উৎপাদন দক্ষতা তাৰ পিছত কাৰিকৰী দক্ষতা তাৰ পিছত হৈছে উৎপাদন মিশ্ৰ প্ৰতিষ্ঠানসমূহৰ মাজত সম্পদৰ বিতৰণ দক্ষতা আৰু উৎপাদন মিশ্ৰৰ দক্ষতা এতিয়া আমি এই দক্ষতাৰ অৰ্থনৈতিক দক্ষতাৰ চৰ্তকেইটা আলোচনা কৰিম প্ৰথমতে আহিছো আমি উৎপাদন দক্ষতালৈ কোনো অৰ্থনীতিয়ে উৎপাদন দক্ষতা লাভ কৰে যেতিয়া ইয়াৰ বিতৰণ উৎপাদন সম্ভাৱনা সীমাৰেখাৰ ওপৰত থাকে পেৰেটোৰ মতে কোনো সম্পদৰ বিতৰণ দক্ষ হ'ব যদিহে সম্পদৰ পুনৰ বিতৰণৰ দ্বাৰা কোনো দ্ৰব্যৰ উৎপাদনৰ পৰিমাণৰ বৃদ্ধি আন এক দ্ৰব্যৰ পৰিমাণ হ্ৰাস নকৰাকৈ সম্ভৱপৰ নহয় এই চৰ্ত অনুসৰি দুটা উৎপাদনৰ উপাদান শ্ৰম লেবাৰ আৰু মূলধন কেপিটেলৰ ক্ষেত্ৰত X দ্ৰব্য আৰু Y দ্ৰব্যৰ উৎপাদনৰ প্ৰান্তিক কাৰিকৰী প্ৰতিকল্পনৰ হাৰ অৰ্থাৎ মাৰ্জিনেল ৰেট অফ টেকনিক্যাল সাবস্টিটিউশন সমান হ'ব লাগিব অৰ্থাৎ MRTS LK X দ্ৰব্যৰ MRTS LK আৰু Y দ্ৰব্যৰ MRTS LK সমান হ'ব লাগিব এইটো হৈছে উৎপাদন দক্ষতা অৰ্জনৰ চৰ্ত সমাজত আমি উৎপাদন দক্ষতা সুনিশ্চিত কৰিব পাৰিম যেতিয়া এই চৰ্তটো পূৰণ হ'ব এই চিত্ৰত আমি উৎপাদন দক্ষতাক উপস্থাপন কৰিছো ইয়াত Y অক্ষত দ্ৰব্য আৰু X অক্ষত সেৱাক নিৰ্দেশ কৰা হৈছে অৰ্থাৎ দ্ৰব্য আৰু সেৱা এই দুটা সামগ্ৰীৰ ক্ষেত্ৰত আমি অৰ্থনৈতিক কল্যাণ বা উৎপাদন দক্ষতা কেনেকৈ সুনিশ্চিত কৰা হৈছে তাক দেখুওৱা হৈছে
এতিয়া আমি দেখা পাইছো যে A আৰু B বিন্দু দুটা উৎপাদন সম্ভাৱনা সীমাৰেখাৰ ওপৰত আছে আৰু ই উৎপাদন দক্ষতাক প্ৰতিনিধিত্ব কৰিছে আৰু আমি যদি দেখা পাওঁ A বিন্দুটোত হৈছে আমি 15 ইউনিট গোট দ্ৰব্য আৰু 22 গোট সেৱা উপভোগ কৰিছো অৰ্থাৎ সমাজে বা অৰ্থনীতিয়ে দ্ৰব্যৰ 15 গোট আৰু সেৱাৰ 22 গোট লাভ কৰিছে কিন্তু ইয়াত এটা শৰ্ত আছে কাৰণ আমি জানো যে উৎপাদন সম্ভাৱনা সীমাৰেখা হৈছে সেইসমূহ দ্ৰব্যৰ জোঁটৰ সমষ্টি যিসমূহ উৎপাদনত আমি সমাজৰ বা অৰ্থনীতিৰ সকলোবোৰ উপাদান ব্যৱহাৰ কৰা হৈছে ঠিক তেনেদৰে বি বিন্দুটোৱে আমাক যেটো উৎপাদন জোঁট দিছে তাত আমি দেখা পাইছো যে অৰ্থনীতিখনে 11 গোট দ্ৰব্য আৰু 25 গোট সেৱা লাভ কৰিব আকৌ আমি আন এটা বিন্দু দেখা পাইছো সি যেটো বিন্দু উৎপাদন সম্ভাৱনা সীমাৰেখাৰ ভিতৰত আছে সেই বিন্দুটোত উৎপাদন দক্ষতা লাভ কৰিব পৰা নাই সি বিন্দুটোৱে উৎপাদন জোঁট দিছে আমাক 12 গোট দ্ৰব্য আৰু 17 গোট সেৱা কাৰণ আমি সি বিন্দুটো উৎপাদন সম্ভাৱনা সীমাৰেখাৰ ভিতৰত থকা বিন্দু আৰু এই বিন্দুটোত সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ হোৱা নাই হেহে আমি সম্পদৰ পুনৰ বিতৰণৰ দ্বাৰা বা সম্পদৰ অধিক ব্যৱহাৰৰ দ্বাৰা আমি কোনো এটা দ্ৰব্যৰ বা দুয়োটা দ্ৰব্যৰে উৎপাদন বৃদ্ধি কৰাৰ থল এতিয়াও আছে হেহে সি বিন্দুটোৱে উৎপাদন দক্ষতাক প্ৰতিনিধিত্ব নকৰে কিন্তু A আৰু B বিন্দু যি বিন্দু দুটা উৎপাদন সম্ভাৱনা সীমাৰেখাৰ ওপৰত আছে আৰু সম্পদৰ পূৰ্ণ ব্যৱহাৰৰ দ্বাৰা আমি উৎপাদন জোঁট লাভ কৰিছো এই বিন্দু দুটাই উৎপাদন দক্ষতাক প্ৰতিনিধিত্ব কৰিব সি বিন্দুটোত আমি কোনো ধৰণৰ সুযোগ ব্যয় নোহোৱাকৈ আৰু অধিক দ্ৰব্য উৎপাদন কৰাৰ থল আছে হেহে এই বিন্দুটোৱে আমাক উৎপাদন দক্ষতা দিব নোৱাৰে গতিকে উৎপাদন দক্ষতাৰ বাবে উৎপাদন বিন্দু উৎপাদন সম্ভাৱনা সীমাৰেখাৰ ওপৰত থাকিব লাগিব আৰু এই বিন্দু দুটা যেহেতু ইয়াত যদিও মই উল্লেখ কৰা নাই এই উৎপাদন সম্ভাৱনা সীমাৰেখাৰ যেটো ঢাল যাক আমি স্লোপ বুলি কওঁ হেইটোই হৈছে MRTSLK অৰ্থাৎ মাৰ্জিনেল ৰেট অফ টেকনিক্যাল সাবস্টিটিউশন বা প্ৰান্তিক প্ৰতিকল্পনৰ হাৰেই হৈছে কাৰিকৰী প্ৰতিকল্পনৰ হাৰেই হৈছে উৎপাদন সম্ভাৱনা সীমাৰেখাৰ ঢাল আৰু A আৰু B বিন্দুত এই দুটা সমান হৈছে আৰু উৎপাদনত দক্ষতা অৰ্জন মানেই হৈছে পেৰেটো দক্ষতা অৰ্জন উৎপাদন দক্ষতা এখন উৎপাদন প্ৰতিষ্ঠানৰ গড় ব্যয় ৰেখাৰ সৰ্বনিম্ন বিন্দুত পোৱা যায় যেহেতু সকলো উৎপাদন প্ৰতিষ্ঠানে নিম্নতম ব্যয়ত সৰ্বাধিক উৎপাদন কৰিবলৈ চেষ্টা কৰে যেটো আমি কাৰিকৰী দক্ষতাৰ অৰ্জনৰ ক্ষেত্ৰত আলোচনা কৰিম উৎপাদন দক্ষতা অৰ্জন কৰিলে উৎপাদনৰ কাম্য জোঁটৰ সহায়ত সৰ্বনিম্ন ব্যয়ত সৰ্বাধিক উৎপন্ন পোৱা যায় গতিকে উৎপাদন দক্ষতা অৰ্জন যি পেৰেটো দক্ষতাৰ প্ৰাৰম্ভিক শৰ্ত তাত আমি এই যেটো শৰ্ত যে দুটা দ্ৰব্যৰ আমি আকৌ আগৰখন স্লাইডলৈ গৈছো যে
দুটা দ্ৰব্যৰ ক্ষেত্ৰত আমাৰ প্ৰান্তিক কাৰিকৰী প্ৰতিকল্পনৰ হাৰ সমান হ'ব লাগিব আৰু এয়া হ'ব যদিহে আমি বিন্দু কেটা উৎপাদন সম্ভাৱনা সীমাৰেখাৰ ওপৰত পাওঁ এতিয়া আমি কাৰিকৰী দক্ষতাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো কাৰিকৰী দক্ষতাই যি উৎপাদনৰ উপাদান সংহতিয়ে কাম্য অৱস্থা প্ৰদান কৰে তাকে বুজায় এখন উৎপাদন প্ৰতিষ্ঠানক কাৰিকৰীভাৱে দক্ষ বুলি কোৱা হয় যদি সৰ্বনিম্ন উৎপাদনৰ উপাদান যেনে ভূমি শ্ৰম কাৰিকৰী কৌশল ইত্যাদিৰ সহায়ত সৰ্বাধিক উৎপন্ন উৎপাদন কৰিব পাৰে অৰ্থাৎ এখন উৎপাদন প্ৰতিষ্ঠানে যিমান দক্ষভাৱে ইয়াৰ উৎপাদনৰ উপাদানসমূহক ব্যৱহাৰ কৰিব সিমানে ই কাৰিকৰীভাৱে দক্ষতা অৰ্জন কৰিব আৰু তাৰ সহায়ত সৰ্বাধিক উৎপাদন কৰিবলৈ সক্ষম হ'ব আৰু কাৰিকৰী কৌশল বা আন উৎপাদনৰ উপাদানসমূহৰ দক্ষতাপূৰ্ণ বা সুদক্ষ ব্যৱহাৰেহে এখন উৎপাদন প্ৰতিষ্ঠানক যেটো আমি মিতব্যয়িতা উৎপাদনত মিতব্যয়িতা বুলি কওঁ হেয়া অৰ্জনত সহায় কৰিব যাক কোৱা হয় ইকনমিজ অফ স্কেল ইকনমিজ অফ স্কেল বা উৎপাদনৰ মিতব্যয়িতা অৰ্জনৰ ক্ষেত্ৰতো কাৰিকৰী দক্ষতা অৰ্জন বাঞ্ছনীয় ইয়াৰ পৰা প্ৰতীয়মান হয় যে কোনো এখন উৎপাদন প্ৰতিষ্ঠানৰ বাবে কাৰিকৰী দক্ষতা অৰ্জন পেৰেটো দক্ষতা অৰ্জনৰ প্ৰাৰম্ভিক চৰ্ত কিয়নো কাৰিকৰী দক্ষতা অৰ্জন কৰিলেহে উৎপাদন প্ৰতিষ্ঠানখনে সৰ্বনিম্ন ব্যয়ত উৎপন্ন কৰিব পাৰিব আৰু সৰ্বাধিক উৎপাদন কৰিবলৈ সক্ষম হ'ব আৰু তাৰ দ্বাৰা ই পেৰেটো দক্ষতা অৰ্জন কৰিব পাৰিব হেহে কাৰিকৰী দক্ষতা অৰ্জন প্ৰতিখন উৎপাদন প্ৰতিষ্ঠানৰ বাবে বাঞ্ছনীয় এতিয়া আমি ইয়াৰ পিছত আনটো চৰ্তলৈ গৈছো উৎপাদন প্ৰতিষ্ঠানসমূহৰ মাজত সম্পদৰ বিতৰণ দক্ষতা কাৰিকৰী দক্ষতা অৰ্জনৰ বাবে উৎপাদন প্ৰতিষ্ঠানসমূহৰ মাজত সম্পদৰ উপযুক্ত বিতৰণ হোৱাটো বাঞ্ছনীয় সম্পদসমূহ সেই উৎপাদন প্ৰতিষ্ঠানসমূহক বিতৰণ কৰা উচিত যি তাৰ সুদক্ষ ব্যৱহাৰৰ দ্বাৰা সৰ্বাধিক উৎপাদন কৰিব পাৰে মই আগতেই উল্লেখিছো যে আমাৰ সম্পদৰ পৰিমাণ তেনে সীমিত আৰু সেই সীমিত সম্পদেৰে যাৰ সেই সম্পদসমূহৰ আকৌ বিকল্প ব্যৱহাৰো আছে অৰ্থাৎ এটা সম্পদক আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো মই এটা উদাহৰণ দিব পাৰো এইখিনিতে যে বিদ্যুৎ আমি বিদ্যুৎ বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো বিদ্যুতৰ ব্যৱহাৰ ঘৰুৱা কাম-কাজত আমি লাইটিংৰ কাৰণে ইলেক্ট্ৰিফিকেশনৰ কাৰণে তাপ সৃষ্টিৰ কাৰণে ঘৰুৱা বিভিন্ন ধৰণৰ মেচিন চলাবৰ বাবে কল কাৰখানাসমূহত মেচিন চলাবৰ বাবে হোটেল ৰেষ্টুৰেণ্টত ব্যৱহাৰ কৰা হয় গতিকে বিদ্যুতৰ ব্যৱহাৰৰ যথেষ্ট বিভিন্নতা আছে অৰ্থাৎ তাৰ বিভিন্ন ব্যৱহাৰ আছে ভিন্ন ব্যৱহাৰ আছে এতিয়া যেতিয়া আমি বিদ্যুতৰ উপযুক্ত ব্যৱহাৰৰ দ্বাৰা আমি সুফল লাভ কৰিব লাগে নিশ্চিতভাৱে এই বিভিন্ন ব্যৱহাৰৰ মাজত তাৰ উপযুক্ত বিতৰণ হোৱাটো উচিত তেতিয়াহে সমাজ এখনে তাৰ উপযুক্ত ব্যৱহাৰৰ দ্বাৰা তাৰ সুফলসমূহ লাভ কৰিব পাৰিব মই যিদৰে বিদ্যুতৰ ব্যৱহাৰৰ উদাহৰণটো দাঙি ধৰিছো ঠিক তেনেদৰে আন সম্পদসমূহৰ ক্ষেত্ৰতো সেই একেটা কথাই প্ৰযোজ্য হেহে সম্পদসমূহক উৎপাদন প্ৰতিষ্ঠানসমূহৰ মাজত এনেদৰে বিতৰণ কৰা উচিত যি উৎপাদন প্ৰতিষ্ঠানে তাৰ উপযুক্ত ব্যৱহাৰৰ দ্বাৰা
নিম্নতম ব্যয়ত সৰ্বাধিক উৎপন্ন উৎপাদন কৰিব পাৰিব সেইসমূহ উৎপাদন প্ৰতিষ্ঠানক অগ্ৰাধিকাৰ দিব লাগে বা অগ্ৰাধিকাৰ দিয়া উচিত কোনো সম্পদৰ বিতৰণ দক্ষ হ'ব যেতিয়া তাৰ কোনো দ্ৰব্যৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰান্তিক উৎপাদন সকলো উৎপাদন প্ৰতিষ্ঠানৰ বাবে সমান হ'ব পেৰেটো কামৰ এই চৰ্ত অনুসৰি দুটা উৎপাদন প্ৰতিষ্ঠান A আৰু B ৰ এটা উপাদান L অৰ্থাৎ লেবাৰ বা শ্ৰম আৰু এটা দ্ৰব্য X ৰ প্ৰান্তিক ৰূপান্তৰকৰণৰ হাৰ অৰ্থাৎ মাৰ্জিনেল ৰেট অফ ট্ৰান্সফৰমেশন দুয়োটা প্ৰতিষ্ঠান A আৰু B ৰ ক্ষেত্ৰতে সমান হ'ব লাগিব অৰ্থাৎ MRT XL A প্ৰতিষ্ঠানৰ বাবে যিমান হ'ব B প্ৰতিষ্ঠানৰ বাবেও সিমানে হ'ব লাগিব অৰ্থাৎ A আৰু B দুটা প্ৰতিষ্ঠানে যদি এটা দ্ৰব্য উৎপাদন কৰে X দ্ৰব্যটো উৎপাদন কৰে আৰু এই উৎপাদনত যদি শ্ৰমিক ব্যৱহাৰ কৰে অৰ্থাৎ লেবাৰ ব্যৱহাৰ কৰে তেতিয়া হলে তেওঁলোকৰ দুটা উৎপাদন প্ৰতিষ্ঠানৰে প্ৰান্তিক ৰূপান্তৰকৰণৰ হাৰ অৰ্থাৎ মাৰ্জিনেল ৰেট অফ ট্ৰান্সফৰমেশন সমান হ'ব লাগিব এয়া হৈছে উৎপাদন প্ৰতিষ্ঠানসমূহৰ মাজত সম্পদৰ বিতৰণ দক্ষতা অৰ্জনৰ চৰ্ত এতিয়া এই চৰ্তটো আমি চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছো এই যেটো বক্স ইয়াত দেখুৱা হৈছে এইটো এজৱৰ্ড বক্স বুলি কোৱা হয় বা ইয়াক এজৱৰ্ড বক্স ডায়াগ্ৰাম বুলি কোৱা হয় এই বক্সটোৰ দৈৰ্ঘ্যই মুঠ শ্ৰমিক ঘণ্টা আৰু দৈৰ্ঘ্যই ইয়াৰ যেটো উচ্চতাই মুঠ মূলধন ঘণ্টাক নিৰ্দেশ কৰিছে আমি দেখা পাইছো উ এক্সৰ এইফালে আমাৰ এক্স অক্ষত আছে লেবাৰ আৰু ওয়াই অক্ষত আছে ক্যাপিটাল এতিয়া আমি দেখা পাইছো ইয়াত কাম্য বিতৰণ সেই বিন্দুসমূহত আমি লাভ কৰিম যি বিন্দুত আমাৰ সম উৎপাদন ৰেখাসমূহে ইডালে সিডলৰ লগত স্পৰ্শক হৈছে অৰ্থাৎ আমি দেখা পাইছো x1 x2 x3 x4 এয়া হৈছে আমাৰ x দ্ৰব্যৰ বাবে সম উৎপাদন ৰেখা আৰু আনফালে আমি y1 y2 y3 y4 আৰু এই সম উৎপাদন ৰেখাসমূহে যি কেইটা বিন্দুত স্পৰ্শ হৈছে সেই স্পৰ্শক বিন্দু কেইটা সংযোগ কৰি আমি জিডাল সংযোগী ৰেখা পাইছো এই দ্বাৰক কোৱা হয় কন্ট্ৰেক্ট কাৰ্ভ আৰু আনফালে আমি দেখা পাইছো যে এই বিন্দুত x2 সম উৎপাদন ৰেখা আৰু y2 সম উৎপাদন ৰেখাই কটাকটি কৰিছে কিন্তু এই বিন্দুত আমি দক্ষতা অৰ্জন কৰিব সম্পদৰ বিতৰণ দক্ষতা পাব নোৱাৰো কাৰণ আমি যদি এই বিন্দুৰ পৰা আমি দেখা পাম যে এই বিন্দুৰ পৰা আমি যদি কন্ট্ৰেক্ট কাৰ্ভৰ ফালে গতি কৰো তেতিয়া নিশ্চিতভাৱে আমি কোনো এটা দ্ৰব্যৰ হলে উৎপাদন বৃদ্ধি কৰিব পাৰিম কিয়নো y2 x3 হৈছে x2 তকৈ উচ্চতম সম উৎপাদন ৰেখা আনহাতে আমি এৰ পৰা যদি বাও ফালে আমি গতি কৰো কন্ট্ৰেক্ট কাৰ্ভৰ ফালে গতি কৰো তেতিয়া হলে আমি দেখা পাম যে y3 আকৌ y2 তকৈ উচ্চতম স্থানত থকা সম উৎপাদন ৰেখা আৰু আমি জানো উচ্চতম স্থানত থকা সম উৎপাদন ৰেখাই উচ্চ পৰিমাণৰ বা অধিক পৰিমাণৰ উৎপাদন নিৰ্দেশ কৰে গতিকে ইয়াৰ পৰা স্পষ্ট হয় যে এই বিন্দুৰ পৰা আমি যদি
কন্ট্রাক্ট কাৰ্ভৰ ফালে বা সেই সংযোগী ৰেখাৰ ফালে আমি গতি কৰো আমি যিকোনো বিন্দুতে এটা নহয় এটা দ্ৰব্যৰ x আৰু y ৰ ভিতৰত যিকোনো এটা দ্ৰব্যৰ অধিক উৎপাদন কৰিবলৈ সক্ষম হম হেহে নিশ্চিতভাৱে সংযোগী ৰেখাৰ ওপৰত থকা স্পৰ্শক বিন্দুসমূহ যি স্পৰ্শক বিন্দুত সম উৎপাদন ৰেখাসমূহে স্পৰ্শক হৈছে সেই স্পৰ্শক বিন্দুসমূহেই হৈছে কাম্য বিতৰণ বিন্দু সম্পদৰ কাম্য বিতৰণ বিন্দু অৰ্থাৎ সেই বিন্দু কেইটা যেতিয়া আমি লাভ কৰিছো তাৰ পিছত আৰু সম্পদৰ পুনৰ বিতৰণৰ দ্বাৰা সমাজত কোনো এটা দ্ৰব্যৰ অধিক পৰিমাণ আমি উৎপাদন কৰিব নোৱাৰো যদি আন এটা দ্ৰব্যৰ উৎপাদনৰ পৰিমাণ হ্ৰাস কৰা নহয় গতিকে সেই স্পৰ্শক বিন্দু কেইটাই হৈছে কাম্য বিতৰণ বিন্দু গতিকে ইয়াৰ পিছত আমি শেষৰটো পেৰেটো কামৰ চৰ্ত বিষয়ে আলোচনা কৰিবলৈ লৈছো শেষৰটো পেৰেটো কামৰ চৰ্ত হৈছে উৎপাদন মিশ্ৰৰ চৰ্ত উৎপাদন মিশ্ৰৰ দক্ষতা অৰ্জনৰ চৰ্ত কাৰিকৰী দক্ষতাই সমাজত পেৰেটো কামক নিশ্চিত নকৰে ইয়াৰ বাবে ব্যক্তিগত অগ্ৰাধিকাৰসমূহ উৎপাদন সম্ভাৱনাসমূহৰ লগত সংযোজিত হোৱা দৰকাৰ পেৰেটো কাম নিশ্চিত কৰা উৎপাদন মিশ্ৰৰ প্ৰয়োজনীয় চৰ্তটো হৈছে উপভোক্তাৰ সৰ্বাধিক চাহিদা থকা কাৰিকৰীভাৱে দক্ষ উৎপাদন জোট অৰ্থাৎ সেই উৎপাদন জোটটো কাৰিকৰীভাৱে দক্ষ হ'ব লাগিব কিন্তু সেই উৎপাদন জোটটো উপভোক্তাৰ মাজত সৰ্বাধিক চাহিদা থাকিব লাগিব আৰু ইয়াৰ বাবে আমাৰ চৰ্তটো হৈছে marginal rate of substitution of x for y অৰ্থাৎ x আৰু y দ্ৰব্যৰ মাজত প্ৰান্তিক প্ৰতিস্থাপনৰ হাৰ দ্ৰব্য ৰূপান্তৰকৰণৰ প্ৰান্তিক হাৰৰ সমান হ'ব লাগিব mrs xy is equal to mrpt xy marginal rate of substitution of x for y is equal to marginal rate of product transformation of x for y আমি এই চৰ্তটো ব্যাখ্যা কৰিবলৈ এজন ব্যক্তিৰে গঠিত এখন অৰ্থনীতি ল'ব পাৰো যত দেখা পাম যে পিপি ৰেখা অৰ্থাৎ উৎপাদন সম্ভাৱনা সীমা ৰেখা বা প্ৰডাকচন পসিবিলিটি কাৰ্ভৰ প্ৰত্যেকটো বিন্দুৱে দক্ষ কিন্তু ই বিন্দুত থকা উৎপাদন যুগটোহে ব্যক্তি বিশেষৰ সৰ্বাধিক উপযোগিতা নিশ্চিত কৰিব আমি এই চিত্ৰৰ সহায়ত আমি দেখুৱাইছো যে আমি পিপি হৈছে আমাৰ উৎপাদন সম্ভাৱনা সীমাৰেখা আৰু উৎপাদন সম্ভাৱনা সীমাৰেখাত থকা প্ৰত্যেকটো বিন্দুৱে কাৰিকৰীভাৱে দক্ষ বা উৎপাদন দক্ষতা অৰ্জন কৰে আমি ইতিমধ্যে ইয়াক প্ৰথমটো পেৰেটো কামৰ চৰ্ত আলোচনা কৰি আইছো হেয়া ই বিন্দুৱে হওক বা এফ বিন্দুৱে হওক বা পি বিন্দুৱে হওক বা জি বিন্দুৱে হওক আটাইকেইটা বিন্দুৱে পেৰেটো কামৰ প্ৰথম চৰ্তটো পূৰণ কৰিছে অৰ্থাৎ ই উৎপাদনত দক্ষতা অৰ্জন কৰিছে বা কাৰিকৰীভাৱে ই দক্ষ কিন্তু উৎপাদন মিশ্ৰৰ দক্ষতা অৰ্জন কৰিব লাগিলে ইয়াক সেই ই বিন্দুতহে অৰ্জন কৰিব কাৰণ ই বিন্দুত আমাৰ নিৰপেক্ষ ৰেখাই সৰ্বোচ্চ নিৰপেক্ষ ৰেখাই ইয়াত স্পৰ্শ হৈছে অৰ্থাৎ আমি ইয়াত দেখাইছো তিনিডাল নিৰপেক্ষ ৰেখা আমি দেখা পাম u1 u2 আৰু u3 আমি উপভোক্তাৰ ফালৰ পৰা আমি যদি দৃষ্টিকোণৰ পৰা লক্ষ্য কৰো তেতিয়া u1 হৈছে তলত থকা নিৰপেক্ষ ৰেখা যিয়ে নিম্নতম সন্তুষ্টি প্ৰদান কৰিব আনহাতে u2 যি উৎপাদন সম্ভাৱনা সীমাৰেখাক ই বিন্দুত স্পৰ্শ কৰিছে ই তাতকৈ অধিক উপযোগিতা
প্ৰদান কৰিব উপভোক্তাক তাতকৈ অধিক উপযোগিতা প্ৰদান কৰিব যেতিয়া উপভোক্তাজনে X আৰু Y দ্ৰব্য উপভোগ কৰিব আনহাতে U3 যিডাল নিৰপেক্ষ ৰেখা আছে এইডাল হৈছে এনেকুৱা এডাল নিৰপেক্ষ ৰেখা যিডাল আসলতে উৎপাদনৰ সম্ভাৱনা সীমাৰেখাৰ বাহিৰত আছে অৰ্থাৎ ই আমাৰ অৰ্থনীতিৰ আওতাৰ যেটো সমৰ্থৰ আওতাৰ বাহিৰত অৰ্থাৎ সেইখিনি ঢুকি পাবলৈ আমাৰ ইমানখিনি সম্পদ নাই কাৰণ কিয়নো সেই বিন্দুত উপভোগ কৰিবলৈ যিখিনি উৎপাদন জুতৰ দৰকাৰ হ'ব সেইখিনি উৎপাদন কৰিবলৈ ইমানখিনি সম্পদ আমাৰ হাতত নাই কাৰণ পিপি ৰেখাত থকা বিন্দুসমূহ হৈছে এনেকুৱা বিন্দু যিসমূহ উৎপাদন কৰোতে আমি সম্পদসমূহ আটাইখিনি সম্পদৰ পূৰ্ণ ব্যৱহাৰ কৰিছো যেহেতু আটাইখিনি সম্পদৰ পূৰ্ণ ব্যৱহাৰ পিপি ৰেখাৰ ওপৰত থকা বিন্দুসমূহত হৈছে গতিকে আৰু ইয়াত উচ্চতম আমাৰ U2 নিৰপেক্ষ ৰেখাই স্পৰ্শ কৰিছে হেহে ই বিন্দুটোৱে হ'ব উৎপাদন মিশ্ৰৰ দক্ষতা অৰ্জন বিন্দু অৰ্থাৎ মই আকৌ দোহাৰিছো পিপি ৰেখাৰ প্ৰত্যেকটো বিন্দুৱে উৎপাদন অৰ্থত দক্ষ বা কাৰিকৰী অৰ্থত দক্ষ কিন্তু ই বিন্দুতে উপভোক্তাজনে সৰ্বাধিক উপযোগিতা পাব যেহেতু ই বিন্দুত ইয়াৰ প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ দ্ৰব্য ৰূপান্তৰকৰণৰ হাৰৰ সমান হৈছে কাৰণ এই বিন্দুত নিৰপেক্ষ ৰেখা উৎপাদন সম্ভাৱনা সীমাৰেখাৰ স্পৰ্শ হৈছে গতিকে আজিৰ এই আলোচনাত আমি পেৰেটো কাম্য অৰ্জনৰ বা অৰ্থনৈতিক দক্ষতা অৰ্জনৰ কাৰণ অৰ্থনৈতিক দক্ষতা অৰ্জন মানে হৈছে পেৰেটো কাম্য অৰ্জন বিভিন্ন চৰ্তসমূহ আলোচনা কৰিছো এই চৰ্তসমূহ পূৰণ হলেহে এখন অৰ্থনীতিয়ে অৰ্থনৈতিক দক্ষতা অৰ্জন কৰিব অৰ্থাৎ পেৰেটো কাম্য অৱস্থা লাভ কৰিব বা পেৰেটোৰ এই কাম্য অৱস্থা আৰু অৰ্থনৈতিক দক্ষতা অৰ্জনে সৰ্বাধিক সামাজিক কল্যাণ সুনিশ্চিত কৰিব ইয়াৰ পৰা আজি আমি আলোচনা কৰা আমি আকৌ এবাৰ দোহাৰিব বিচাৰিছো যে কল্যাণ অৰ্থনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটোই হৈছে সীমিত সম্পদৰ দক্ষতাপূৰ্ণ ব্যৱহাৰ আৰু সীমিত সম্পদৰ দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে প্ৰয়োজন দক্ষতাপূৰ্ণ উৎপাদন আৰু দক্ষতাপূৰ্ণ বিতৰণ দক্ষতাপূৰ্ণ উৎপাদনৰ বাবে সম্পদৰ আবণ্টন এনেকুৱা হ'ব লাগিব যাতে কোনো আন সামগ্ৰীৰ উৎপাদন হ্ৰাস নকৰাকৈ আমি কোনো সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰিব পাৰো আৰু দক্ষতাপূৰ্ণ বিতৰণৰ বাবে আমাৰ ৰাষ্ট্ৰীয় উৎপাদন বা জাতীয় আয়ৰ সুফলসমূহ এনেদৰে আমি পুনৰ বিতৰণ কৰিব লাগিব যাতে কোনো ব্যক্তিৰ ক্ষতি নোহোৱাকৈ সমাজত অন্তত আন এজন ব্যক্তিৰ কল্যাণ সাধন কৰিব পাৰে আৰু যেটো বিন্দুৰ পৰা আমি কল্যাণ সাধন কৰিব নোৱাৰো তাৰ পৰা আমি আৰু দক্ষতাপূৰ্ণ বিতৰণ লাভ কৰিব নোৱাৰো হেহে অৰ্থনৈতিক দক্ষতা অৰ্জনৰ বাবে উৎপাদন আৰু বিতৰণৰ দক্ষতা অৰ্জন প্ৰয়োজনীয় আমি অৰ্থনৈতিক দক্ষতাৰ সংজ্ঞা পেৰেটোৰ সংজ্ঞা আগবঢ়াইছো আৰু ইতিমধ্যে আমি এই পেৰেটো কাম্য বা পেৰেটোৰ ধাৰণা ইউটিলিটি পসিবিলিটি কাৰ্ভ বা উৎপাদন উপযোগিতা সম্ভাৱনা সীমাৰেখাৰ সহায়ত উপস্থাপন কৰা হৈছে আৰু এইসমূহ হৈছে পেৰেটো দক্ষতা পেৰেটো সৰ্বোচ্চ কল্যাণৰ ধাৰণাৰ স্বীকাৰ্য এই স্বীকাৰ্য বা অভিধাৰণাসমূহৰ ওপৰতে পেৰেটো দক্ষতাৰ ধাৰণাটো প্ৰতিষ্ঠিত আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পেৰেটোৰ এই অৰ্থনৈতিক দক্ষতাৰ চৰ্ত কেইটা এই চাৰিটা চৰ্তই
সমাজত যেতিয়া সুনিশ্চিত হ'ব তেতিয়াহে সামাজিক কল্যাণ সাধন হ'ব গতিকে সামাজিক কল্যাণ সাধনৰ বাবে এই উৎপাদন দক্ষতা কাৰিকৰী দক্ষতা উৎপাদন প্ৰতিষ্ঠানসমূহৰ মাজত সম্পদৰ বিতৰণ দক্ষতা আৰু উৎপাদন মিশ্ৰৰ দক্ষতা অৰ্জন অতিব আৱশ্যকীয় গতিকে আজিৰ আলোচনা আমি আজি ইমানতেই সামৰিছো আৰু সকলো দৰ্শককে মই এই শ্ৰেণীটো সহযোগ কৰাৰ বাবে ধন্যবাদ জনাইছো নমস্কাৰ